আজিকালি মানে নিজকে কেনেকে ভাল দেখুৱাব পাৰি সোশ্যাল মিডিয়াত ফেসবুকত হওক উলহ মালহ আমাৰ মাজতো আছিল কিন্তু সেই উলহ মালহ কেতিয়াও হাঁচপাৰত নাছিল বা শিপাৰ পৰাই যেন গেলিছে তেনেকুৱা মোৰ অনুভৱ হৈছে। Hello friends, welcome back again to ZD Triumph. আজি মই সৰস্বতী পূজালৈ যাবলৈ ওলাইছো। বিশেষকৈ দুটামান বিশেষ বস্তুৰ ওপৰত আক্ষেপ এটা আছিলে বহুত দিনৰ। সৰস্বতী পূজাৰ যি আধ্যাত্মিকতা, এই আধ্যাত্মিকতাটো আমাৰ পৰা হেৰাই যোৱাৰ কাৰণে অলপ মনটো কেতিয়াবা বেয়া লাগে। গতিকে এজন শিক্ষক হিচাপে মই এই ফেশ্বন বা কিবা প্ৰতিযোগিতা এইবিলাকৰ বিৰোধিতা কৰাৰ হয় অৱশ্যে যুগৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই বা এইবিলাকৰ লগত মিলাবলৈ গৈ পেলাই আমি কিবা এটা কৰিছো, কিন্তু তেনেকুৱা ক্ষেত্ৰতো বৰ ভাল নালাগে। সেয়েহে আজি এই ভিডিঅ'টো বনালো। অন্যান্য শিক্ষকসকলৰ পৰা নাইবা অন্যান্য ব্যক্তিসকলৰ পৰা জানি চাওঁ তেখেতসকলে সৰস্বতী পূজাৰ সম্পৰ্কত কেনেধৰণৰ মন্তব্য প্ৰদান কৰিছে। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাঁৱৰ স্কুল এখনত উপস্থিত হৈছোহি আৰু ইয়াত তেওঁলোকৰ অনুভৱ লগতে সৰস্বতী পূজাৰ উদযাপন আপোনালোকক দেখুৱাই আছোঁ কেনে হয়। আহক এবাৰ। আছে মই সিহঁতক সুধি চাওঁ আজি কেইটা বজাত সিহঁতি ওলালে সৰস্বতী পূজালৈ। অকণমান ৰ'বা। আজি সৰস্বতী পূজা উপলক্ষে মই ছাৰৰ পৰা ছাৰৰ অনুভৱটো জানিম। ছাৰ কেনেকুৱা লাগিছে আপোনাৰ? আজি ভাল লাগিছে। এই মানে প্ৰত্যেক বছৰে আমি এনেদৰে সৰস্বতী পূজা ৰাইজৰ লগতে একে সহযোগ কৰোঁ আৰু ভাল লাগে আৰু সৰস্বতী পূজা বুলি ক'লে হয় নহয় জানো? আৰু বিশেষকৈ প্ৰস্তুতি চলি আছে আৰু মই প্ৰস্তুতিখিনি আপোনালোকক দেখুৱাই আছোঁ। এই কণমানি ছোৱালীজনী দেখি কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। সঁচাকৈ বৰ বেলেগ এট্ৰেকশ্যন। সৰস্বতী পূজা উপলক্ষে আজি বাইদেউৰ অনুভৱ কেনেকুৱা হৈছে সেইটো জানিম। আজি সৰস্বতী পূজাৰ ভাল লাগিছে। আমাৰ স্কুলত সকলো ৰাইজে সহযোগিতা কৰিছে, বিশেষকৈ অভিভাৱকসকলে, গাঁৱৰ ভকতসকল আহিছে, সেইকাৰণে ভালেই লাগিছে। সকলোখিনি ৰাইজ একত্ৰিত হৈ আজি পূজা ভাগ ৰাতিপুৱাৰ পৰা সুকলমে আৰম্ভ হৈ গৈছে। এই ছাৰ আহিছে, মই ছাৰৰ পৰা জানিম। তেখেত প্ৰাক্তন শিক্ষক আছিলে এখন বিদ্যালয়ৰে। মই তেখেতৰ পৰা জানিম আজি অনুভৱ। বহুত ভাল লাগিছে। আজি নিমন্ত্ৰণ দিলে মোক প্ৰধান শিক্ষক শ্ৰী ৰাজীৱ গগৈ দেৱে। ল'ৰা ছোৱালীখিনিক আজি 6 মাহৰ মূৰত পাই পেলাই নতুনকৈ বহুত আনন্দিত পাইছোঁ আৰু গাঁৱৰ ৰাইজকো ইয়াত বহুত যথেষ্ট পৰিমাণে পাইছোঁ, পাই পেলাই সুখী হৈছোঁহি। বহুত আনন্দ পাইছোঁ, বহুত ভাল লাগিছে। মতাৰ কাৰণে বৰ ধন্যবাদ থাকিল প্ৰধান শিক্ষক ডাঙৰীয়ালৈ। আজিৰ সৰস্বতী পূজা বেলেগ এটা ৰূপলৈ গ'লগৈ। এয়া দেখিছে সৰস্বতী পূজাৰ স্থলীত আমাৰ ছাত্ৰ ছাত্ৰীসকল নাথাকে, কিন্তু বেলেগ ঠাইত ফুৰিবলৈ আহে বা অন্যান্য আনন্দ উপভোগ কৰিবলৈ তেওঁলোকৰ সময় আছে, কিন্তু সৰস্বতীক উপাসনা কৰিবলৈ সময় নাইকিয়া হৈ গৈছে। এয়া চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। মই সেইখন স্কুলত ছাৰসকলৰ পৰা জানিম তেখেতসকলৰ আজিৰ যি সৰস্বতী পূজাৰ পৰিৱেশ, এই পৰিৱেশত তেখেতসকলৰ মন্তব্য কেনেধৰণৰ তেখেতসকলৰ পৰা অকণমান জানি লওঁ। সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে কোৱাৰ দৰে সঁচাকৈ এইটো এটা ট্ৰেণ্ড হৈ গ'ল আজিকালি। আমি আগতে যেনেধৰণে সৰস্বতী পূজা পালন কৰিছিলোঁ, এতিয়া ছাত্ৰ ছাত্ৰীসকল অকণমান ব্যতিক্ৰম ধৰণৰ বুলি অনুমান হয়, যিহেতু আজিকালি সৰস্বতী পূজাৰ যি ধৰ্মীয় উৎসাহ তাতকৈ বেছি সাজ পোছাকৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে বা আজিকালি সৰস্বতী পূজা ভাগত ইতিমধ্যে বহুতো অনুষ্ঠানত আমি দেখিছোঁ যে কিবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। গতিকে সেই প্ৰতিযোগিতাসমূহ মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনত
এটা বিৰূপ প্ৰভাৱহে পেলাইছে বুলি মোৰ অনুমান হয়। গতিকে এই ক্ষেত্ৰত নিশ্চয় সৰস্বতী পূজাৰ ভাগৰ যি ধৰ্মীয় ৰীতি নীতি বা আচাৰ আছিলে সেইখিনি অকণমান হেঙাৰ চৌপে থিয়া দিয়া বুলি মোৰ পৰিলক্ষিত হৈছে। গতিকে আগতে আমি সৰস্বতী পূজা বুলি ক'লে সেই দিনটোত আমি উপবাসে থাকোঁ যিমান পাৰোঁ, আৰু পূজাৰ শেষ নোহোৱালৈকে আমি আহাৰ গ্ৰহণ নকৰোঁ। এনেকুৱা ধৰণৰ আমাৰ এটা পৰম্পৰা আছিলে। আৰু কোৱা হয় যে মানিলে ধান নামানিলে পতান, এনেকুৱা ধৰণৰ এটা আপ্ত বাক্য আমাৰ অসমীয়াত আছে। গতিকে মই ভাবোঁ আমি যিমানেই এৰি দিম, আমাৰ সংস্কৃতিটো যিমানেই আমি এৰি দিম, সিমানেই আমাৰ কাৰণে সেইটো শুভ লক্ষণ নিশ্চয় নহয় বুলি মোৰ নিজৰ মনে মই ক'ব বিচাৰোঁ। এইখিনি আৰু ধন্যবাদ। ছাৰ, স্কুলখন সঁচাই বহুত সুন্দৰকৈ সজাই ৰাখিছে আৰু চাফ চিকুণতা যথেষ্ট আছে। দেখিছে ৰংঘৰ পিকচাৰ। লগতে মই আপোনালোকক দেখুৱাম অসম গৌৰৱ, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কাজিৰঙা গড়টো ইয়াত পৰিলক্ষিত হৈছে বা ইয়াত দৃষ্টিগোচৰ কৰাইছে ছাৰে। সঁচাকৈ বহুত ভাল লাগিছে পৰিৱেশটো স্কুলৰ। এইফালে অকণমান ওলাই আহিলোঁ, দেখিছোঁ ফিল্ডত ল'ৰা ছোৱালীয়ে ভৰি আছে। আজিকালি সৰস্বতী পূজাটো এটা ট্ৰেণ্ডলৈ ৰূপান্তৰিত হ'ল আৰু বিশেষকৈ মানে ফেশ্বনলৈ পৰিৱৰ্তন হৈ গ'লগৈ। গতিকে আগৰ যিটো পূজা, সেই পূজা আৰু পূজা হৈ নথকাৰ দৰে পৰিলক্ষিত হয়। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য, আপুনি কি ক'ব বাইদেউ? কথাটো আচলতে সঁচা হয়, আৰু তাৰ প্ৰথমতে কাৰণটো জানিব লাগিব আমি। তাৰ 1 নম্বৰ কাৰণটো মই ভাবোঁ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চটো বহুত বেছি। কাৰণ যিহেতু আজিকালি প্ৰত্যেকটো বস্তু শ্ব' অফ কৰা হয়। আজিকালি মানে নিজকে কেনেকৈ ভাল দেখুৱাব পাৰি ছ'চিয়েল মিডিয়াত, ফেচবুকত হওক বা ইনষ্টাত হওক বা আন কিছুমান আজিকালি নিউজ থাকে পৰ্টেল যিবিলাক ফেচবুকত ওলায়, তেওঁলোকে ধৰক কিছুমান কম্পিটিশ্যনো পতা যায়। সেইটোতো এটা ভাল চেনেলে পতা যায়, মই নামটো নকওঁ, যে সুন্দৰী প্ৰতিযোগিতা, সেইবোৰ আচলতে একদমেই মানে গ্ৰহণযোগ্য নহয়। কাৰণ ল'ৰা ছোৱালীবোৰৰ মাজত এটা বিভাজন দেখা যায়। কাৰণ সকলো ল'ৰা ছোৱালী সকলো বস্তু এডপ্ট কৰিব নোৱাৰিবও পাৰে, এফৰ্ড কৰিব নোৱাৰিবও পাৰে। চ' সেইকাৰণে ছ'চিয়েল মিডিয়াটো 1 নম্বৰ কাৰণ বুলি ভাবোঁ। আৰু ইয়াৰ লগতে এইটোক কেনেকৈ আঁতৰাব পাৰি, সেইটো আচলতে ঘৰৰ মাক দেউতাকৰ প্ৰথম সেইটো এটা দায়িত্ব হ'ব লাগিব। আমাৰ সংস্কৃতিটো ৰক্ষা কৰক আৰু লগতে নতুনত্বও একচেপ্ট কৰক। চাহকণৰ ব্যৱস্থা কৰিছে। বহুত দেৰি পিছত চাহখন খাই লওঁচোন বাৰু, কি আনিছে চাওঁ। সেয়া বাইদেউহঁতে চাহ অকণমান দিছে, চাহৰ লগত কি দিছে আৰু গম নাপাওঁ, চাই লওঁ বাৰু। আচ্ছা, হ'ব, ধুনীয়া লাল চাহ, মই ভাল পাওঁ। ৰন্ধাৰ পৰ্বতে চলি আছে। খবৰ হৈ গ'ল, সকলোৱে শৃংখলাবদ্ধভাৱে শাৰী পাতি বহিছে। সঁচাকৈ মনত পৰিছে, আমিও এনেকৈ সেই দিনকেইটাত পাৰ কৰিছিলোঁ আমাৰ ল'ৰালি কালছোৱা সৰস্বতী পূজাত। বহুত ভাল লাগে। কিন্তু এয়া যে ব্যতিক্ৰম, আজিৰ সেই সৰস্বতী পূজা প্ৰায় লুপ্ত পথত। শুনি চাওঁচোন বাইদেউহঁতৰ মুখে। সৰস্বতী পূজা যিটো ট্ৰেণ্ড হৈ গৈছে বা স্পিৰিচুৱেল যিটো ডিগ্ৰেডেশ্যন, সেইটো সম্পৰ্কত তেখেতসকলে কি ক'ব? ধন্যবাদ। পোনপ্ৰথমে আপোনালৈ সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আপোনাৰ প্ৰশ্নটো বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয়। সৰস্বতী পূজা আচলতে উৎসৱটোৱে এটা উলহ মালহৰ উৎসৱ, আমি সৰুৰে পৰা দেখি আহিছোঁ। কিন্তু বৰ্তমান যিটো সামাজিক মাধ্যমৰ প্ৰভাৱেই হওক বা মানে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা পৰিৱেশেই হওক, আচলতে এই প্ৰকৃত যিখিনি অৰ্থ সেইখিনি যাতে ক'ৰবাত ম্লান পাইছে, তেনেকুৱা আমাৰ অনুভৱ হৈছে। এই ক্ষেত্ৰত কেৱল যুৱ উশৃংখলতাৰ ক্ষেত্ৰত কেৱল যুৱক যুৱতীসকলকেই যে আমি দায়ী কৰিম, সেইটো মই নাভাবোঁ। আচলতে মানে যিটো শিপাৰ পৰাই যেন গেলিছে, তেনেকুৱা মোৰ অনুভৱ হৈছে। কাৰণ আমি এগৰাকী শিক্ষয়িত্ৰী হিচাপে এতিয়া অনুভৱ কৰিছোঁ, আমি যেতিয়া ছাত্ৰী আছিলোঁ তেতিয়াও আমি পাইছিলোঁ যে কিছুমান আমাৰ মৰেল চায়েন্সৰ কিতাপ আছিলে, আৰু সেই কিতাপসমূহ আজিকালি নাইকিয়া হ'বলৈ ধৰিছে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে হওক বা আজিকালি ঘৰুৱা পৰিৱেশতে হওক, যিটো আধ্যাত্মিক জ্ঞান মানে একেবাৰে নাইকিয়া হৈ গৈছে। ত' সৰস্বতী পূজা বুলিলেতো আমি সকলোৱে ধুনীয়াকৈ ওলাই আহিবলৈ মন কৰোঁ, সকলোৱে নিজকে কেনেকৈ নিজক ধুনীয়াকৈ সজাই পৰাই আনিব পাৰোঁ, সকলোৱে চিন্তা কৰোঁ। কিন্তু সেই ক্ষেত্ৰত যেন আমি নিজৰ খিনি পাহৰি যাব নালাগে। আমি সাৱলীলভাৱে আমি নিজৰ শালীনতাখিনি যাতে বজাই ৰাখিব পাৰোঁ, সেই ক্ষেত্ৰত মই কামনা কৰোঁ। আৰু ধন্যবাদ। বাকী মানে কি ক'ম, আপোনাৰ যিটো আমাৰ আধ্যাত্মিক ভাৱধাৰা আছিলে, সেইটো যেন বিলুপ্তি হৈ গ'ল। এতিয়া আপুনি সেইটো সম্পৰ্কত কি ক'ব? নমস্কাৰ।
আপোনাৰ লগতে সমূহ অসমবাসীক সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছো। আপুনি ঠিকেই কৈছে, বৰ্তমান সময়ত আমি দেখা পাওঁ যে পূৰ্বতে সৰস্বতী পূজা বুলি ক'লে সকলোৰে মাজত যিটো আধ্যাত্মিকতাৰ ভাৱ আছিল, এতিয়া যুৱ প্ৰজন্মৰ মাজত লাহে লাহে যেন সেইটো ক'ৰবাত কমি গৈছে। এতিয়া দেখা পোৱা যায় যে বেছিভাগে সেই আধ্যাত্মিক ভাৱধাৰাৰ লগত লৈ পূজালৈ অহাতকৈও তেওঁলোকে কেনেকে নিজকে বেছি আনতকে ধুনীয়া দেখিব পাৰি, কেনেকৈ দামী কাপোৰ এযোৰ পিন্ধিব পাৰি, ক'ত ফটো উঠিব পাৰি, তেনেকুৱা সেইখিনি দিশতহে বেছি গুৰুত্ব আৰোপ কৰে। আৰু মই আজি সৰস্বতী পূজা বুলি আজি মই কি ফটো ষ্টেটাছত দিম, কি ফটো ইনষ্টাত দিম, বা কি কেনেকুৱা ৰিলচ বনাম, মানুহখিনি সেই আজিকালি যুৱ প্ৰজন্মই সেইখিনি বেছি গুৰুত্ব দিয়ে। যেতিয়া আমি নিজে ছাত্ৰ ছাত্ৰী আছিলো তেতিয়া আমাৰ মাজত সেইখিনি নাছিল। আমি সাধাৰণ মাহ ভাগৰ কিবা এযোৰ কাপোৰ পিন্ধিয়ে সৰস্বতী পূজাত গৈছিলো। উলহ মালহ আমাৰ মাজতো আছিল, কিন্তু সেই উলহ মালহ কেতিয়াও সাজপাৰত নাছিল বা সাজ সজ্জাত নাছিল। আমি সেই সময়ত ধুনীয়াকৈ কেনেকৈ পূজা ভাগ কৰিব পাৰি, কেনেকৈ চাকি বন্তি জ্বলাম, শৰাই এখন পূজাত আগবঢ়াম, সেইখিনি দিশত বেছি গুৰুত্ব আৰোপ কৰিছিলো। গতিকে আমি ডাঙৰ সৰু আমি ঘৰখন হওক, শিক্ষক শিক্ষয়িত্ৰী হওক, সকলোৱে এই কথাখিনিত আমি গুৰুত্ব দিব লাগিব, যাতে সেই যুৱ প্ৰজন্ম আকৌ পুনৰ সেই আগৰ দিনবোৰলৈ ঘূৰি যায়, আগৰ নিচিনা আধ্যাত্মিক ভাৱেৰে পূজা পাৰ্বণসমূহ অনুষ্ঠিত কৰে। সেয়াই, ধন্যবাদ।